গুড মৰ্ণিং ট্ৰেডাৰ্ছ। এতিয়া ৰাতিপুৱাৰ সময় আৰু এতিয়া বাজিছে 8:31। আজি আমি আকৌ বিটকইনত ট্ৰেড ল'ব আহিছোঁ আৰু বিটকইনত ইয়াতে আমাৰ ধুনীয়াকৈ মানে আপ ট্ৰেণ্ডত গৈ আছিলে এটা ট্ৰেড। চ' আপ ট্ৰেণ্ডত যোৱা দেখি লাষ্টৰ ট্ৰেডটো আমাৰ মানে ডাউন ট্ৰেণ্ডলৈ আহিব। আমি মানে তাৰ মানে যোনটো এনালাইচিছ কৰিবলৈ পাইছোঁ আৰু মাৰ্কেট তললৈ আহি ছাপৰ্টত ব্ৰেক কৰি পুল বেক লৈছে। আৰু এতিয়া মাৰ্কেটে ছাপৰ্ট ব্ৰেক কৰি পুল বেক লৈছে, তেতিয়া আমি চেল অৰ্ডাৰ মানে প্লেচ কৰিম। বিকজ মাৰ্কেট তললৈ আহিব, চ' আমি চেল অৰ্ডাৰ প্লেচ কৰিম। আৰু আমি তলৰ ছাপৰ্ট লেভেললৈকে আমি টাৰ্গেট দিলোঁ আৰু ওপৰৰ এই যোনটো মানে ৰেজিষ্টেঞ্চ আছিলে তাৰ অকণ ওপৰলৈকে আমি ষ্টপ লছ দি দিলোঁ। আৰু এতিয়া $2 প্ৰফিটত চলি আছে, মানে মাৰ্কেট তললৈ আহিব ধৰিছে। চ' কি হয়, কাৰণ মাৰ্কেটৰ কথা কোনেও ক'ব নোৱাৰে কোন সময়ত কি হয়। চ' কি হয় দেখা যাব। কিন্তু মাৰ্কেট তললৈ আহি এতিয়া আকৌ ওপৰলৈ গৈছে আৰু ওপৰলৈ গৈ আমাৰ যোনডাল ৰেজিষ্টেঞ্চ আছিলে সেই ৰেজিষ্টেঞ্চ লেভেল চুইছে। হয়তো ইয়াৰ পৰা মাৰ্কেট আকৌ তললৈ আহিব পাৰে, কাৰণ এইটো পুল বেক হ'ব পাৰে, বাট কি হয় নাজানো। আৰু এতিয়া এইখনৰ পৰাই মাৰ্কেট আকৌ তললৈ আহিব ধৰিছে, মানে ধুনীয়া এটা পুল বেক দিছে। চ' মাৰ্কেট ইয়াৰ পৰা ধুনীয়াকৈ তললৈ আহি ছাপৰ্ট লেভেল টাচ কৰাৰ মানে সম্ভাৱনা পূৰা আছে। মানে আমাৰ টাৰ্গেট এচিভ হোৱাৰ পূৰা সম্ভাৱনা আছে। চ' কি হয় আৰু আজিৰ ট্ৰেডটো হ'ব 1:9 ট্ৰেড। আৰু এতিয়া কি হয় চব দেখা যাব। বাট আজিৰ মাৰ্কেট মোৰ এনালাইচিছ মতে নগ'ল আৰু এতিয়া মাৰ্কেট আকৌ ওপৰলৈ যাব ধৰিছে। ওপৰলৈ গৈ আমাৰ যোনডাল ৰেজিষ্টেঞ্চ লেভেল সেই ৰেজিষ্টেঞ্চ লেভেলডাল চুইছে। চ' আজি কি হয় ঠিক নাই, আৰু মাৰ্কেটৰ কথা কোনেও ক'ব নোৱাৰে, মানে 100% যে এনেকৈ যাবই। মানে এইটো ষ্ট্ৰেটেজি মোৰ কেতিয়াবা প্ৰফিট দিব আৰু কেতিয়াবা লছো দি দিব পাৰে। চ' আৰু এতিয়া মানে আমাৰ টাৰ্গেট হিট আমাৰ ষ্টপ লছ হিট কৰিলে এতিয়া। আৰু এতিয়া আমাৰ ট্ৰেড এক্সিট হৈ গ'ল আৰু আজি আমাৰ লছ হ'ল 159 লছ হ'ল, মানে $1.68 লছ হ'ল। চ' আজি